Hello, my dear students. Good morning. আজি আমি পঢ়িম equation of trust. আজি পঢ়িম আমি equation of trust. এটো ক্লাস 10 চ্যাপ্টার 4 হয় আৰু এই চ্যাপ্টারটোত আমি এজন হৰেছ ডেনবি নামৰ এজন ব্যৱসায়ী ব্যক্তি এজনৰ বিষয়ে জানিম আৰু এই হৰেছ ডেনবিয়ে তেওঁ ব্যৱসায় কৰে কিন্তু ব্যৱসায় কৰাটো তেওঁৰ পেশা হয় কিন্তু তেওঁৰ এটা নিশা আছিল এই নিশাটো কি হয় তেওঁ চুৰ কৰিছিল এটা মহৎ উদ্দেশ্যৰ কাৰণে এটা ভাল উদ্দেশ্যৰ কাৰণে তো এই বিষয়ে আজি আমি পঢ়িম লগতে তেওঁ যেতিয়া চুৰ কৰিব গৈছিল তেতিয়া এটা ইনসিডেন্ট হৈ গল আৰু এই ইনসিডেন্টত এগৰাকী ধুনীয়া মহিলা এগৰাকী জড়িত হৈ আছে তো এই বিষয়ে আমি জানিম আৰু এই ইনসিডেন্টৰ পৰা আমি কিছুমান শিকিব লগা বা জানিব লগা কথা আমি জানিম এতিয়া আমি পলম নকৰো আৰম্ভ কৰো আজিৰ আমাৰ ক্লাস ওকে Everyone thought that Horace Denby was a good honest citizen okay সকলোৱে ভাবিছিলে যে হৰেছ ডেনবি এজন বহুত ভাল আৰু honest citizen বুলি honest নাগৰিক বুলি সকলোৱে ভাবিছিলে okay he was about 50 years old and unmarried okay তেওঁ কি আছিল তেওঁ 50 years সৰ unmarried ব্যক্তি আছিল তেওঁ অবিবাহিত পুৰুষ আছিল he lived with a housekeeper who worried about ঠিক আছে who worried over his health ঠিক আছে তেওঁ এজন হাউসকিপাৰৰ লগত বসবাস কৰি আছিল আৰু এই হাউসকিপাৰজন কি কৰিছিল তেওঁৰ স্বাস্থ্যৰ কাৰণে কি কৰিছিল চিন্তা কৰিছিল তেওঁৰ স্বাস্থ্যৰ হকে কি কৰিছিল যতন ৰাখিছিল in fact he was usually very well and happy except for attacks of hay fever in summer okay তেওঁ হেলদি আছিল তেওঁ স্বাস্থ্যৱান আছিল কিন্তু তেওঁৰ এটা প্ৰবলেম আছিল কি প্ৰবলেম আছিল তেওঁৰ এটা ফিভাৰ আছিল এটা এলাৰ্জি আছিল এলাৰ্জিটো কি আছিল হে ফিভাৰ ওকে হে ফিভাৰ মানে কি হে ফিভাৰ হৈছে যেটো ফ্লাৱাৰ স্মেলৰ পৰা যেটো এলাৰ্জি হয় তাকে কয় হে ফিভাৰ বুলি যেটো ফুলৰ গোন্ধৰ পৰা ওকে ফুলৰ গোন্ধৰ পৰা যিখিনি এলাৰ্জি হয় তাকে কয় হে ফিভাৰ ঠিক আছে মন ৰাখিবনে okay he made locks and was successful enough at his business to have two helper okay তেওঁ কি আছিল তেওঁ কি বনাইছিল কিহৰ বিজনেস কৰিছিল লকছৰ তলা যেটো তলা চাবি okay তলাৰ ব্যৱসায় কৰিছিল আৰু তেওঁ কি আছিল এজন সাকসেসফুল এই ব্যৱসায়ত okay এই তলা লকছ বনোৱা যেটো বিজনেস এই বিজনেসত তেওঁ কি আছিল এজন সাকসেসফুল বিজনেসম্যান আছিল আৰু তেওঁক হেল্প কৰিবলৈ তেওঁৰ দুজন কি আছিল হেল্পাৰ আছিল Yes, Horace Denby was good and respectable but not completely honest কি কৈছে যে হৰেছ ডেনবি কি আছিল ভাল আছিল ৰেসপেক্টেবল আছিল সন্মানীয় ব্যক্তি আছিল কিন্তু তেওঁ কমপ্লিটলি হনেষ্ট নাছিল কমপ্লিটলি সম্পূৰ্ণ কি আছিল তেওঁ সাধু নাছিল ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট চাম 15 years ago Horace has served his first and only sentence in a prison library okay কি আছিল 15 years ago 15 বছৰ আগত কি কৰিছিল তেওঁ এটা প্ৰিজনাৰ ৰাইট জেলত কি কৰিছিল জেলৰ লাইব্ৰেৰীত কাম কৰিছিল তাৰ মানে কি আছিল তেওঁ 15 years আগত কি কৰিছিল 15 বছৰ আগত তেওঁ জেলত আছিল তাকে মেইন কৰিছে আৰু জেলত থাকি কি কৰিছিল লাইব্ৰেৰী জেলৰ যেটো লাইব্ৰেৰী আছে এই লাইব্ৰেৰীত কি কৰিছিল তাতে কাম কৰিছিল he loved rare expensive books okay কি ভাল পাইছিল তেওঁ বহুত rare book okay rare আৰু expensive বুক কি কৰিছিল ভাল পাইছিল এনেকুৱা বুক পঢ়ি কি কৰিছিল ভাল পাইছিল বহুত দামী আৰু ৰিয়াৰ মানে কি বিৰল যেটো অতি কমৰ ভিতৰটো কম ওকে তেনেকুৱা ধৰণৰ কিতাপ তেওঁ কি কৰিছিল ভাল পাইছিল পঢ়ি কি কৰিছিল ভাল পাইছিল so he robbed a safe every year okay এই কাৰণে কি কৰিছিল every year প্ৰতি বছৰে কি কৰিছিল চুৰ কৰিছিল ওকে কি কৰিবৰ কাৰণে চুৰ কৰিছিল কিতাপ পঢ়িবৰ কাৰণে চুৰ কৰে এতিয়া আমাৰ সন্মুখত কিতাপ দিলে আমি কি কৰো নপঢ়ো কিন্তু হৰেছ ডেনবি কি আছিল পঢ়িবৰ কাৰণে every year সেফ চুৰ কৰো সেফ মানে কি হয় সেফ মানে ইজ এ কাইন্ড অফ লকাৰ ওকে এটো লকাৰ হয় যত নেকি
বহুত ইম্পৰ্টেণ্ট ডকুমেণ্টছ বা জুৱেলাৰী বা কেছ এনেকুৱা ধৰণৰ বস্তু ৰাখে তাকে কয় ছেফ অ'কে তোমালোকে নাভাবিবা যে ছেফ মানে কি অ'কে ছেফ হৈছে লকাৰ ঠিক আছে আৰু কি কৰিছিলে তেওঁ এভৰি ইয়েৰ চুৰ কৰিছিলে ইচ ইয়েৰ হি প্লেন কেয়াৰফুলি জাষ্ট হোৱাট হি উড ডু stole enough to last for 12 months and secretly bought the books he loved through an agent ঠিক আছে কি কৰিছিলে তেওঁ কেয়াৰফুলি অ'কে কেয়াৰফুলি প্লেন কৰিছিলে এইটো বছৰত কি চুৰ কৰিব কেনেকৈ কৰিব গোটেইখিনি সুপৰিকল্পিতভাৱে কি কৰিছিলে প্লেন কৰিছিলে আৰু প্লেন কৰি কি কৰে এই চুৰ কৰি যিখিনি পায় এইখিনি কি কৰে অহা 12 মাহলৈকে কি কৰে যথেষ্ট হৈ যায় তাৰ কাৰণে হৈ যায় তাৰ পাছত কি কৰে আৰু এই যেটো বুক তে উইশ কৰে পঢ়িবৰ কাৰণে এক্সপেন্সিভ বুক যেটো ৰেয়াৰ বুক ওকে এই বুকটো কি কৰে চুৰ কৰি নিজে 12 মাহৰ কাৰণে চলেও লগতে এই যেটো বুক তে পঢ়িবৰ কাৰণে ইচ্ছা কৰি আছে এই বুকটো কিনে কিহৰ থ্ৰুদি এণ্ড সিক্ৰেট এজেন্ট একে এজন সিক্ৰেট এজেন্টৰ থ্ৰুদি এই বুকটো কালেক্ট কৰি হি পঢ়ে আৰু নিজৰ যেটো ইচ্ছা এই ইচ্ছাখিনি পূৰণ কৰে নাও walking in the bright July sunshine he felt sure that this year's robbery was going to be as successful as all the others এদিন কি কৰিলে হৰেশ দেনবিয়ে এটা জুলাই মাহৰ এটা দিনত কি কৰিলে অনুভৱ কৰিলে যে এইটো বছৰো ওকে এইটো বছৰো চুৰ কৰিব লাগিব আৰু এই চুৰ কৰাটো বাকি আগৰ ইয়াৰ বিলাকৰ যেখিনি জেনেদৰে চুৰ কৰিছিল তেনেকৈ সাকসেসফুল হ'ব বা তেনেকৈ সফল হ'ব বুলি কি কৰিলে অনুভৱ কৰিলে কেতিয়া কৰিলে এটা দিন তেও যেতিয়া নেকি জুলাই মাহৰ এটা দিনত ৰদ দিয়া দিন এটাত খোজকাৰি আছিল তেতিয়া এই কথাটো অনুভৱ কৰিলে for 2 weeks he had been studying the house at Shotover Grange looking at its rooms its electric wiring its path and its garden okay দুটা সপ্তাহ কি কৰি আছিল এটা ঘৰ যাৰ নাম আছিল Shotover Grange okay Shotover Grange নামৰ ঘৰটো কি কৰিছিল তেও অবজাৰ্ভ কৰি আছিল যে ঘৰটোৰ ৰাস্তা কোন ফালে যায় কোনটো ৰুমত কি বস্তু আছে কোনটো ওয়্যাৰিংৰ কোনটো লগত কানেকচন হৈ আছে আৰু গাৰ্ডেনটো কোন ফালে আছে গাৰ্ডেনটোৰ ওচৰত কেনেকুৱা ধৰণৰ ৰাস্তা আছে ৰাস্তাটো সোমাব পাৰে নে ওলাব পাৰে গোটেইখিনি কি কৰিছিল হি মনে মনে লক্ষ্য কৰি আছিল অবজাৰ্ভ কৰি আছিল ঠিক আছে this afternoon the two servants who remained in the Grange while the family was in London had gone to the movies okay tar pasot eta afternoonot ki hol ei ghortut okay ei Shotover Grange ei ghortur servant hokole ta kam kora manu hokole ki korile মুভি চাবলে গল ওকে কি কৰিবলে গল মুভি চাবলে গল আৰু ইয়াৰ ফ্যামিলি ইয়াৰ আসল ফ্যামিলি ইয়াৰ অনাৰ সকল কোট থাকে অনাৰ অকল থাকে লণ্ডনত ওকে ইয়াৰ এই ঘৰটোৰ আসল মালিক থাকে লণ্ডনত আৰু ইয়াতে কাম কৰা মানুহ আছে এই কাম কৰা মানুহ সকলে এটা আফটাৰনুনত কি কৰিলে মুভি চাবলে গল বুজি পাইছা না Horace saw them go and he felt happy in spite of little tickle of hay fever in nose okay jetia niki Horace and be teulukok servant hokolo movie sabole joa dekhile tetia ki korile he happy hol tar to he fever ase no hay fever ase right tar হে ফিভাৰ থকাৰ উপৰিও কি কৰি থকাৰ সত্ত্বেও কি কৰিলে যেতিয়া নেকি এই মানুহবিলাক মুভি চাবলৈ গল আৰু এই জুৱাখিনি দেখিলে তেতিয়া হি সুখী অনুভৱ কৰিলে যে এইটো এটা মোৰ কাৰণে খুনালি সুযোগ যে আজি মই এই ঘৰটো ইমান দিনে মই চাই থকা ইমান দিনে লক্ষ্য কৰি থকা ঘৰটো আজি মই চুৰ কৰিবলৈ এটা সুযোগ পাম বুলি ভাবি সুখী অনুভৱ কৰিলে গুনে কৰিলে হৰেছ ডেনভিয়ে ঠিক আছে হি কেম আউট ফ্ৰম behind the garden wall his tools carefully packed in a bag on his back okay কৈছে তাৰ পিছত কি কৰিলে গাৰ্ডেনৰ পৰা ওকে গাৰ্ডেন ৱালৰ পৰা হি
সোমাই আহিলে তাৰ পাছত তাৰ যিখিনি টুলছ চুৰ কৰিবৰ কাৰণে যিখিনি সামগ্ৰী লাগে এইখিনি তাৰ বেগত কেয়াৰফুলি ভৰাই আনিছে ওকে there were about 15,000 pounds worth of jewels in the grand's safe okay তাৰ পাছত এই ঘৰটোৰ যেটো সেফ ওকে মই কৈছিল যে সেফ মানে কি হয় সেফ মানে লকাৰ হয় ওকে যত নেকি জুৱেলাৰী কেছ বা নেকে বহুত ইম্পৰ্টেন্ট সেনসিটিভ ডকুমেন্ট ৰাখে তাকে কয় সেফ আৰু এই সেফটোত কি আছিল 15,000 পাউণ্ডৰ জুৱেলছ আছে জুৱেলাৰী তাতে আছে বুলি কৈছে 15,000 মূল্যৰ জুৱেলছ তাতে আছে If he sold them one by one, he expected to get at least 5,000. He expect কৰিছে যে এই জুৱেলছ বিলাক এই জুৱেলাৰী বিলাক যদি এটা কৈ বেছি দিও তেতিয়াও হি 5,000 পাউণ্ড মান হি লাভ কৰিব বুলি বা 5,000 পাউণ্ড হি পাব বুলি কি কৰিছিলে হি এক্সপেক্ট কৰিছিলে আশা কৰিছিলে enough to make him happy for another year okay তাৰ পা এই জুৱেলছ বিলাক বেছি বিক্ৰী কৰি যিখিনি পইচা পাব এই পইচা কি কৰিব তাক আৰু এটা বছৰৰ কাৰণে তাৰ কাৰণে হৈ যাব There were 3 very interesting books coming up for sale in the autumn okay এই autumn seasonত তিনিখন ইন্টাৰেষ্টিং বুক ওলাইছিলে বুলি কৈছে তাৰ পাছত এই বুকখিনি কিনিবৰ কাৰণে হি পইচা pabo now he would get the money he wanted to buy them okay ta kinibor karone ei book khini kinibor karone ki hobo tar hi paisa pabo tar pora ei jewels kini besi ei paisa pabo boli koise thik ase he has seen the housekeeper hang the key to the kitchen door on a hook outside tar pasot ei housekeeper jon ei ghortur housekeeper jon ghortur key to কিচেনৰ যেটো ডোৰ ওকে কিচেনৰ যেটো ডোৰ তাৰ হুকটোত উলুমাই থোৱা হি দেখিছিলে He put on a pair of gloves, took the key and opened the door. কি কৰিলে হি কি কৰিলে তাৰ হাতত ওকে তাৰ হাতত হ্যান্ড গ্লোভ পিন্ধি লয় চাবিটো ললে তাৰ পাছতে হি ঘৰৰ যেটো ডোৰ ওকে ঘৰৰ দৰজা খুলি ললে He was always careful not to leave any fingerprints okay he fingerprints ketiao e fingerprint thaki jabo boli hi bahut careful korisile hi ketiao sur korileu hi ketiao tar kono praman thoi na jay ba kono fingerprint hi thoi na jay hi imane carefully hi imane nijor kam khini imane hi jotone korisile ketiao eku praman hi thoi na jayge a small dog was lying in the kitchen It made a noise and moved its tail in a friendly way. Okay? কি কৈছে এটা small dog এটা কুকুৰ এটা কিচেনত কি আছিল হি হুই আছিল হুই হি কি কৰিছিল হি লৰি আছিল আৰু তাৰ যেটো টেইলছ তাৰ নেটছ কিনিও হি মুভ কৰি আছিল ধুনিয়াকৈ ফ্ৰেন্ডলি ৱেত হি মুভ কৰি আছিল হি মুভ কৰি নিজৰ গাটো মুভ কৰি আৰু টেইলছটো মুভ কৰি হি হুই আছিল All right Sherry Horace said as he passed okay যেতিয়া নেকি কুকুৰটো হৈ আছে ৰাইট হৈ আছে তাৰ পাছত তাৰ কুকুৰটো হি ডগটো পাৰ কৰি খিনি কৈছে যে all right Sherry এনেকে এ Horace Denby কলে all you had to do to keep dogs quiet was to call them by their right names and show them loved okay কি কৈছে ইয়াতে যদি আমি কুকুৰক বা ডগক আমি শান্ত কৰিব বিচাৰো তেতিয়া কি কৰিব লাগে তাৰ আসল নামটো কব লাগে আৰু তাক আমি মৰম কৰি দেখাব লাগে তেতিয়া কি কৰে বলে তেতিয়া ডগে মনে মনে থাকে আৰু এই মানুহজনক ভাল পায় যদি কোনবা কুকুৰ ভয় কৰে আজিৰ পুৰা এই টেকনিকটো এপ্লাই কৰিবা তাৰ আসল নামটো কৈ চাবা আৰু মৰম দেখাবা তেতিয়া কি কৰিব এই কুকুৰটো আপুনি তোমাক ভাল পাবলৈ আৰম্ভ কৰিব ঠিক আছে I hope তোমালোকে বুজি পাইছা The safe was in the drawing room behind a rather poor painting ঠিক আছে a safe to okay safe to কোড আছিল safe to drawing room or eta poor painting etar পিছফালে আছিল ঠিক আছে Horace wondered for a moment whether he should collect pictures instead of books okay
তাৰপিছত যেতিয়া সি ড্ৰয়িং ৰুমত সোমাই গ'ল হৰেছে যেতিয়া ড্ৰয়িং ৰুমত সোমাই গ'ল তেতিয়া সি আকৌ ভাবিছে সি আচৰিত হৈছে মই যদি বুক কালেক্ট কৰাৰ পৰিৱৰ্তে মই পিকচাৰ যদি কালেক্ট কৰোঁ তেতিয়া বেছি ভাল হ'ব নেকি তেনেকৈ সি নিজে কি কৰিছে সি নিজে আচৰিত হৈছে সি নিজে ভাবি লৈছে ঠিক আছে বাট দে টুক আপ টু মাচ ৰুম কিন্তু এই পিকচাৰবিলাকে ৰুমটোৰ বেছি জেগা লয় বুলি কৈছে তাৰ পৰা পিকচাৰসমূহ ৰাখিবলৈ কি লাগে জেগা বেছি লাগিব তাকে কৈছে সি তাক এই কথাখিনিও সি উপলব্ধি কৰিছে ইন এ স্মল হাউচ বুকছ ৱেৰ বেটাৰ অ'কে এটা সৰু ঘৰত বা সৰু ৰুমত বুকছটো বেটাৰ হয় বুক ৰাখিবলৈ বেছি জেগা নালাগে কিন্তু পিকচাৰ ৰাখিবলৈ কি পেইণ্টিংসমূহ ৰাখিবলৈ কি হয় পেইণ্টিংসমূহ ৰাখিবলৈ বেছি জেগা লাগিব এই কথাখিনিকে কি কৰিছে হৰেছ ডেনবিয়ে ভাবিছে নিজৰ ভিতৰতে সি উপলব্ধি কৰি আছে there was a great bowl of flowers on the table ঠিক আছে ড্ৰয়িং ৰুমৰ এটা টেবুলত বাউল এটা আছে আৰু তাতে কি আছে তাতে ফ্লাৱাৰ আছে and Horace felt his nose tickle ঠিক আছে যিহেতু তাৰটো হে ফিভাৰ আছে ৰাইট তাৰটো হে ফিভাৰ আছিলে যেতিয়া নেকি তাৰ ফ্লাৱাৰ বাউলৰ ফ্লাৱাৰ দেখিলে আৰু ফ্লাৱাৰ দেখাৰ লগে লগে কি কৰিলে সি নাকত কি কৰিলে নাকৰ পৰা সি হুৰ কৰাৰ যেটো চৰ্দি লাগিলে আমাৰ যিখিনি হয় যিখিনি সাউন্ড আমাৰ নাকত হয় ঠিক আছে এইটো হবলৈ ষ্টাৰ্ট কৰিছে he gave a little sneeze and then put down his bag okay তাৰ পাছত এই যেতেনেকে ফ্লাৱাৰটো দেখিলে ফ্লাৱাৰটো স্মেল যেতিয়া পালে হি কি কৰিলে তাৰ নাকটো টিকল হল okay টিকল মানে এটো হুৰহুৰা সাউন্ড নাকত যেটো সাউন্ড হয় আমি কিবা এটা পালে okay কিবা এটা পালে আমাৰ যেতিয়া সৰ্দি হয় ৰাইট সৰ্দি হলে যে আমাৰ এটা সাউন্ড হয় তেনেকুৱা হৈছে আৰু তেনেকুৱা নোস টিকল হোৱাৰ লগে লগে কি কৰিলে হি স্মল এটা স্নিজ কৰিলে হি হাসি এটা মাৰিলে ঠিক আছে তাৰ পাছতে হি তাৰ যেটো বেগ হি নিজৰ বেগত যেটো কেৰি কৰি আনিছিলে লৈ আনিছিলে এটো কি কৰিলে হি নমাই দিলে ঠিক আছে পুট ডাউন কৰিলে He carefully arranged his tools, okay? Tar jekini bego jekini tools anisile e tools kini ki korile he carefully arrange korile. Kundu bostu keneke ki koribo lage gutei kini he carefully arrange korile. He had 4 hours before the servants returned. Thik ase? Ki koise? হৰেছৰ হাতত 4টা 4 hours আছিল ৰাইট 4 ঘণ্টা আছিল 4 ঘণ্টাৰ পাছত কি কৰিব এই সাৰ্ভেন্ট এই ঘৰটোৰ যেটো কাম কৰা মানুহ এই কাম কৰা মানুহ কি কৰিব ঘৰটোলৈ মুভি চোৱাৰ পৰা সিনেমা চাই ঘৰটোলৈ উভতি আহিব এই কাৰণে কেৱল হৰেছৰ হাতত অকল 4 ঘণ্টাহে আছিল ঠিক আছে হি 4 ঘণ্টাৰ ভিতৰতে যি কৰে কৰিব পাৰিব 4 ঘণ্টাৰ ভিতৰত যদি হি চুৰ কৰি লৈ যাব পাৰে বহুত ভাল কথা যদি লৈ যাব নোৱাৰে তা লস ওকে ঠিক আছে the safe was not going to be hard to open okay safe to locker to খুলিবৰ কাৰণে টান নহৈছিল বুলি কৈছে after all he had lived with locks and safe all his life কাৰণ হি তো গুটে জীবন লক্স কি এবিলা কাম কৰিয়েটো আছে ন হি লকৰ বিজনেস কৰে আৰু এভৰি ইয়াৰ হি সেফ সুৰ কৰে তো তাৰ কাৰণটো হেবিচুৱেল হৈ গল তাৰ তো হয়বস্ত হৈ গল এই গুটে কামখিনি তাৰ কাৰণে এটা নতুন নহয় এই কাৰণে এটা সেফ লক খুলিবৰ কাৰণে কি হৰ তা বেছি সময় নালাগিছিল বুলি কৈছে the burglar alarm was poorly built okay that তাৰ অপোজিট দেখে তাৰ অপোজিট যেটো এলাৰ্ম আছিল পোৰলি বিল কৰা আছিল তাৰ হি বেয়া এটা কি আছিল এলাৰ্ম এটা আছিল হি went into the hall to cut its wire তাৰ পাছত কি কৰিলে হি তাৰ যেটো wire okay wire টো কাটিবৰ কাৰণে হি ৰুমৰ ভিতৰলৈ গল he came back and sneezed loudly as the small of the flowers came to him again okay তাৰ পিছত এই wire যেতিয়া হি কাটিবলৈ গল okay কাটি যেতিয়া উভতি আহিলে ৰিটাৰ্ণ কৰিলে তেতিয়া হি লাউডলি স্নিজ কৰিলে হি ডাঙৰকৈ হাসি মাৰিলে কাৰণ এই যেটো ফ্লাৱাৰ যেটো স্মেলটো তাৰ নাকত আগো আহি গল এই কাৰণে হি লাউডলি স্নিজ কৰিলে হি ডাঙৰকৈ হাসি মাৰিলে ঠিক আছে how foolish people are when they own valuable things Horace
thought okay কৈছে যে যেতিয়া মানুহৰ বহুত বেছি মূল্যৱান বস্তু থাকে তেতিয়া কি কৰিছে এই মানুহবিলাক বোলে মূৰ্খ বোলে ঠিক আছে এই যে যেতিয়া মানুহৰ ডাঙৰ বস্তু থাকে ৰাইট ডাঙৰ বস্তু থাকে মূল্যৱান বস্তু থাকে তেতিয়া হি সৰু বস্তুখিনি গুৰুত্ব নিদিয়ে এই কাৰণে হি তেনেকৈ ভাবিছে A magazine article had described this house, giving a plan of all the rooms and a picture of this room. ঠিক আছে কি কৈছে এটা ম্যাগাজিনত ওকে এটা ম্যাগাজিনত এই ঘৰটোৰ গোটেই কথাবিলাক লিখা আছিল আৰু এই পিকচাৰটোৰ এই ম্যাগাজিনটোৰ পৰাই কি কৈছে ম্যাগাজিনটোৰ পৰা হি প্ল্যানটো কৰিব পাৰিছিল আৰু এই ম্যাগাজিনত এটো পেইন্টিংৰ কথাও লিখা আছে পিকচাৰখিনিৰ কথাও আছে লিখা আছে এই পিকচাৰটোৰ এই পেইন্টিংটোৰ পিছফালে যে সেফটো আছে এইখিনি কথাও কি কৰিছে লিখা আছিল গোটেইখিনি ঘৰৰ যিখিনি যি আছে গোটেইখিনি ম্যাগাজিনত হি পঢ়িবলৈ পাইছিল এই কাৰণে আমি ঘৰৰ বস্তু আমি সব বস্তু আমি মানুহক দেখুৱাব নালাগে ঠিক আছে আমি কি কৰো আজিকালি সোশ্যাল মিডিয়াৰ যুগত কি কৰো আমি কি কৰো এভৰি বস্তু এভৰিথিং আমি যাওঁ যি কৰো গোটেইখিনি কি কৰো আমি পোষ্ট কৰো একচুয়ালি কৰিব নালাগে কিছুমান বস্তু আমি সদায় সিক্ৰেট ৰাখিব লাগে যদি আমি সব বস্তু আমি মানুহক জনাই দিওঁ তেতিয়া আমাৰ ভিতৰত সিক্ৰেট বুলিবলৈ একো নাথাকিব প্ৰাইভেসি বুলিবলৈ একো নাথাকিব এই কাৰণে তোমালোকে চাই চিতিহে পোষ্ট কৰিবা চাই চিতিহে নিজৰ কথাখিনি কবা আৰু কেতিয়াও নিজৰ আসল বস্তুখিনি ওকে নিজৰ আসল বস্তুখিনি ঘৰ আসল বস্তুখিনি কেতিয়াও কাকো দেখুৱাব নালাগে যদি তেনেকৈ দেখুৱাই দিয়ে কি কৰে বাহিৰৰ মানুহে চল পায় যেনেকৈ এতিয়া হৰেজনবিটো গম পালে ন এই ঘৰটো যে তেনেকুৱা আছে ঘৰটোৰ পিছফালে এটো দূৰ আছে এই ঘৰটোৰ পেইন্টিংৰ পিছফালে সেভ আছে গোটেইখিনি কথাটো হি গম পালে যদি ম্যাগাজিনত নিলিখা হলে হেতু গম নাপালে হেতেন ন তো এই কাৰণে আমি কি কৰিব লাগে কিছুমান বস্তু আমাৰ নিজৰ বস্তু বা ঘৰ বস্তু কি কৰিব লাগে সদায় আমি সিক্ৰেট ৰাখিব লাগে সব বস্তু আমি মানুহক দেখুৱাব নালাগে ঠিক আছে the writer had even mentioned that the painting hide a safe ঠিক আছে এই ম্যাগাজিন লিখা মানুহজন ইভেন এই পেইন্টিংটো যে পেইন্টিংটোৰ পিছফালে যে সেফটো আছে বা পেইন্টিংটো যে সেফটো ঢাকি আছে এইখিনি কথাও কি কৰিছিল এই ম্যাগাজিনত লিখি দিছিল বুলি কৈছে but Horace found that flowers were hindering him in his work he buried his face in his handkerchief okay ঠিক আছে কিন্তু এই যে তার যে ফ্লাৱাৰ আছে আৰু এই ফ্লাৱাৰটো যে হৰেছৰ কামত হৰেছে যিখিনি কাম কৰিবলৈ আহিছিল এই কামখিনি যে বাধা দিব এইখিনি কথা হি কি কৰিছিল হি জনা নাছিল পোৱা নাছিল কিন্তু হি কি কৰিলে তাত গৈ এইখিনি দেখিলে যে তাত ফ্লাৱাৰো আছে আৰু এই ফ্লাৱাৰখিনি যে তাক অকনমান হলে ডিস্টার্ব দিব এইখিনি হি তাত যোৱাৰ পাছতহে গম পালে ঠিক আছে তাৰ পাছত হি তাৰ ফেসটো কি কৰিলে হি ফেসটো হি ঢাকি কি কৰিলে হেণ্ডকাৰচিপ তাতে ৰুমাল এখন কি কৰিলে বান্ধি ললে দেন হি heard a voice say from the doorway তাৰ পাছত যেতিয়া নেকি হি বান্ধি ললে তেতিয়া এটা হাৱাস এটা ভয়েস শুনিবলৈ পালে দৰজা মুখৰ পৰা ঠিক আছে what is it a cold or hay fever okay কৈছে যে এটো কি হয় hay fever নে cold fever তেনেকৈ সুধিছে এটা ভয়েস কৰ পৰা কৈছে দৰজা মুখৰ পৰা কৈছে before he could think Horace said hay fever and finding himself sneezing again ঠিক আছে তাৰপিছত হি একো নভবাকৈ যেতিয়া নেকি সুধিছে এটো কি cold fever হয় নে hay fever হয় তেনেকৈ যেতিয়া সুধিছে তেতিয়া কি কৰিলে হি একো নকোৱাকৈ একো নভবাকৈ কি কৰিলে হি একো নভবাকৈ কি ক'লে তেতিয়া হি একো নভবাকৈ কি কৰিলে হি কলে যে হে ফিভাৰ আৰু হে ফিভাৰ বুলি কোৱাৰ লগে লগে হি আকৌ এটা স্নিজ কৰিলে আকৌ এটা হি হাসি মাৰিলে ঠিক আছে the boys went on you can cure it with a special treatment you know if you find out just what plant gives you the disease ঠিক আছে তাৰ পাছত এই ভয়েসটো আকৌ কৈ গল যে কি তুমি এইটো কিউৰ কৰিব পাৰিবা এটো ঠিক কৰিব পাৰিবা যদিহে কোনটো প্লান্টে এই ডিজিজটো আপোনাক দিয়ে এইখিনি যদি আপুনি ফাইন্ড আউট কৰিব পাৰে তেতিয়া এজন স্পেশাল ডক্টৰ ওচৰত গৈ এই ফিভাৰটো আপুনি ঠিক কৰিব পাৰিব বুলি কৈছে I think you'd better see a doctor if you are serious about your work কৈছে যে আপুনি এজন ভাল ডক্টৰক লগ কৰিব ভাল হ'ব যদি আপুনি আপোনাৰ কামত
চিৰিয়াছ হয় কাৰণ যেতিয়া কাম কৰে তেতিয়া কি হয় এই স্নিজটোৱেতো দিগদাৰ দিয়ে ন এই হে ফিভাৰটো দিগদাৰ দিয়ে বা প্ৰব্লেম ক্ৰিয়েট কৰে এই কাৰণে এই মাতটোৱে কৈ আছে যে কি আপুনি এই মাতটো আকৌ এইটো মানুহ হয় এগৰাকী কি হয় দেৱলী ধুনীয়া ছোৱালী এজনী হয় ধুনীয়া কি মহিলা এগৰাকী এই কথাখিনি কৈ আছে ক'ৰ পৰা কৈ আছে দৰ্জা মুখৰ পৰা কৈ আছে তাৰপিছত কৈছে যদি আপোনাৰ কামত এই ফিভাৰটোৱে যদি আপোনাক দিগদাৰ দিয়ে প্ৰব্লেম দিয়ে তেতিয়া আপুনি ভাল এজন ডক্টৰ লগত গৈ এই ফিভাৰটো ঠিক কৰিব পাৰিব বুলি কৈছে আই হিয়াৰ্ড ইউ ফ্ৰম দ্য টপ অফ দ্য হাউচ জাষ্ট নাও আপোনাৰ এই স্নেচটো আপোনাৰ এই হাঁচিওৱাটো মই টপ ফ্ল'ৰৰ পৰা শুনিবলৈ পাইছোঁ বুলি এই ছোৱালীজনীয়ে মহিলাগৰাকীয়ে কৈছে ঠিক আছে ইট ৱাজ এ কোৱাইট কাইণ্ডলি ভইচ বাট ওৱান উইথ ফাৰ্মনেছ ইট অ'কে ঠিক আছে কি কৈছে এইটো এটা কোৱাইট এটা শান্ত এটা কাইণ্ডলি ভইচ আছিলে কিন্তু তাৰ লগতে এটা গহীনতাও আছিলে ঠিক আছে এই ভইচটো কেনেকুৱা আছিলে কোৱাইট আছিলে শান্ত আছিলে কাইণ্ডলি আছিলে আৰু গহীনতাও আছিলে এ উইমেন ৱাজ ষ্টেণ্ডিং ইন দ্য ডোৰ ৱে ঠিক আছে মই কৈছিলোঁ নহয় এগৰাকী মহিলা বুলি ঠিক আছে এগৰাকী মহিলা কি কৰিছিলে দৰ্জা মুখত থিয় হৈ আছিলে and Sherry was rubbing against her ঠিক আছে তাৰপাছত চেৰিয়ে কি কৰিছিলে তাইক কি কৰিছে তাইক মোহাৰি আছে চেৰি কোন আছিলে চেৰি was চেৰি আছিলে ঘৰটোৰ এই গ্ৰেঞ্চ ঘৰটোৰ কি আছিলে ডগটো আছিলে ঠিক আছে তাৰপাছত এই ডগটোৰ লগত কি কৰিছিলে মানুহজনীৰ ফেমিলিয়াৰ আছিলে এই ডগটোৱে মানুহজনীক কি কৰিছিলে চিনি পাইছিলে এই কাৰণে মানুহজনীক দেখাৰ লগে লগে চেৰিয়ে কি হ'ল গৈ তাইক কি কৰিছিলে মোহাৰি দি আছে তাৰ লগতে আছে ঠিক আছে she was young অ'কে এই মহিলাগৰাকী য়ং আছিলে ঠিক আছে কোৱাইট প্ৰিটি অ'কে ধুনীয়া আছিলে দেখিবলৈ এণ্ড ৱাজ ড্ৰেছ ইন ৰেড তাৰপাছত কি পিন্ধিছিলে ৰেড ড্ৰেছ পিন্ধিছিলে এই মহিলাগৰাকী she walked into the fireplace and strengthen the ornaments there ঠিক আছে she walked into কি কৰিলে তাই ভিতৰলৈ সোমাই আহিলে দৰ্জা মুখৰ পৰা কি কৰিলে সোমাই আহি কি কৰিলে ঘৰটো যিখিনি অৰ্ণামেণ্ট আছে অ'কে সামগ্ৰী যিখিনি আছে এই সামগ্ৰীখিনি কি কৰিছে তাতে থকাখিনি কি কৰিছে ঠিক ঠাক কৰি দিছে ঠিক আছে ডাউন চেৰি তাৰপিছত এই মহিলাগৰাকী কৈছে চেৰিক তললৈ যাবলৈ ক'লে ঠিক আছে এনিৱান উড থিংক আই উড বিন away for a month ঠিক আছে কৈছে চবে ভাবি আছে যে মই এমাহৰ কাৰণে ঘৰৰ বাহিৰত থাকিম বুলি চবে ভাবি আছিলে ঠিক আছে she smiled at Horace and went on however I came back just in time though I didn't expect to meet a burglar অ'কে সকলোৱে ভাবি আছিলে যে মই এমাহৰ কাৰণে ঘৰত নাথাকিম বুলি তাৰপাছত ইয়ালৈ তেনেকৈ কৈ কি কৰিছিলে স্মাইল কৰি দিছিলে হৰেছক চাই ৰাইট তাৰপাছতে তাই কৈ গ'ল যে মই কি কৰিছিলোঁ মই এইটো সময়ত মোক ঘূৰি আহিছিলোঁ কিন্তু কেতিয়াও মই এজন চোৰক ঠিক আছে চোৰক বাগলাৰ মানে কি চোৰক লগ পাম বুলি মই এক্সপেক্ট কৰা নাছিলোঁ মই ভবা নাছিলোঁ তেনেকৈ কৈছে Horace has some hope because she seemed to be amused at meeting him অ'কে ঠিক আছে হৰেছে ভয় কৰা নাছিল সি কি কৰিছিলে এটা আশা এটা আছিলে যে মোৰ মানুহে মোক ধৰা পৰিলে আজি মোৰ একো নহ'ব কাৰণ তাই হৰেছক লগ পাই সি একো ৰিয়েকশ্যন দিয়া নাই নৰ্মেল ৰিয়েকশ্যন দি আছিলে তাইক এই হৰেছক লগ পাই তাই ভাল পাইছে তেনেকুৱা অনুভৱ কৰিছিলে কোনে কৰিছিলে হৰেছে কৰিছিলে একো ৰিয়েকশ্যন দিয়া নাই একো গালি পাৰা নাই তুমি মোক ঘৰত কি কৰি আছা কিয় চুৰ কৰিছা একো সোধা নাই অকল নিজৰ কথাখিনি কৈ আছে এই কাৰণে হৰেছে কি কৰিছিলে হৰেছৰ এটা খুব আছিলে যে মোৰ একো প্ৰব্লেম নহ'ব মানুহজনী আহিলেও একো প্ৰব্লেম নহ'ব মোক যাবলৈ দিব বুলি কি কৰিছিলে ভাবিছিলে He might avoid trouble if he treated her in right way. Okay? যদি তাইক ভাল ব্যৱহাৰ কৰোঁ তাইৰ কোৱা মতে যদি শুনো বা তাইক ভাল ব্যৱহাৰ কৰোঁ তেতিয়া কি হ'ব সি হৰেছে প্ৰব্লেমত নপচিব হৰেছে প্ৰব্লেমত নপৰিব বুলি সি কি কৰিছে সি ভাবিছে He replied, I didn't expect to meet one of the family. অ'কে হৰেছে কৈছে যে ময়ো ভবা নাছিলোঁ এই ঘৰৰ ফেমিলি এটা মেম্বাৰক ময়ো যে লগ কৰিব পাম বা তেনেকৈ যে
ওলাব ময়ো ভবা নাছিলোঁ তেনেকৈ কি কৈছে হৰেছে ৰিপ্লাই কৰিছে she nodded I see what an inconvenience it is for you to meet me okay তাই আকৌ ক'লে তাই চিঞৰি উঠিলে যে কি মই জানো এইটো আপোনাৰ কাৰণে কিমান এইটো ইনকনভিনিয়েন্স হ'ব ইমান আপোনাৰ কাৰণে এইটো নভবা এটা কথা হ'ব যে মোক আপুনি লগ পাইছে তেনেকৈ কৈছে what are you going to do তাৰপাছত তাই কৈছে আপুনি কি কৰি আছে Horace said, my first thought was to run. Okay? Horace কৈছে মোৰ first thought to পলাই যোৱাটো বুলি কৈছে কোনে কৈছে Horace কৈছে of course you could do that but I would telephone the police and tell them all about you. Okay? Oh of course আপুনি পলাই যাব পাৰিব কিন্তু আপুনি পলাই যোৱাৰ আগতে মই কি কৰিম কৈছে মই টেলিফোন কৰিম মই পুলিচক ফোন কৰি দিম বুলি কৈছে আৰু আপোনাৰ গোটেই কথাবিলাক কৈ দিম বুলি কোনে কৈছে এই ধুনিয়া মহিলা গৰাকী কৈছে they would get you at once ঠিক আছে পুলিচে তেওঁলোকে তাহাঁতে আপোনাক তেতিয়া কি কৰিব ধৰিব বুলি কৈছে ঠিক আছে Horace said I would of course cut the telephone wires first then okay Horace তাৰপাছত কৈছে ময়ো কি কৰিম মই এই টেলিফোনটো ৱায়াৰটো কাটিখিনিয়ে মই পলাই যাম বুলি হৰেছে কৈছে he hesitate a smile on his face তাৰপিছত কি কৰিছে he hesitate কৰি he smile এটা he অকণমানকৈ smile এটা দিছে I would make sure that you could do nothing for some time a few hours would be enough তাৰপিছত আকৌ হৰেছে কৈছে মই সবখিনি কৰি দিম আপুনি একো কৰিব নোৱাৰাকৈ মই কৰি যাম আৰু অকণমান সময়ে মোৰ কাৰণে এনাফ এইখিনি কৰিবলৈ মোক বহুত সময়ৰ প্ৰয়োজন নাই আপুনি মোক একো কৰি দিব নোৱাৰিব মই টেলিফোনৰ ৱায়াৰ কাটি দিম গোটেইখিনি মই কৰিখিনিয়ে মই পলাই যাম আৰু অকণমান সময় মোৰ কাৰণে যথেষ্ট বুলি হৰেছে কৈছে she look at him seriously তাৰপিছত তেনেকৈ কওঁতে কি কৈছে এই মহিলাগৰাকী হৰেছলৈ চাইছে চিৰিয়াছ লুকত দি আছে মানে চিৰিয়াছলি হৰেছক চাইছে you would hurt me okay তুমি মোক হাৰ্ট কৰিলা Horace paused and then said I think I was trying to frighten you when I said that Horace কি কৈছিলে Horace কৈছিলে যে ৱায়াৰৰ টেলিফোনৰ যেটো ৱায়াৰ এই ৱায়াৰখিনি কাটিম আৰু এনেকুৱাকে কৰি যাম যাতে যেন এই মহিলাগৰাকী একো কৰিব নোৱাৰাকৈ কৰি যাম বুলি কৈছে তাৰপাছত হি পলাই যাম বুলি কৈছিলে আৰু অকণমান সময় তাৰ কাৰণে যথেষ্ট বুলি কৈছিলে আৰু এনেকৈ কৈ কি কৰিছিলে এনেকৈ কৈ জাষ্ট এই মহিলাগৰাকীক ভয় খুৱাবলৈ চেষ্টা কৰিছিলে কোনে কৰিছিলে হৰেছে you didn't frighten me তাৰপিছত এই মানুহজনী কৈছে তুমি মোক ভয় কৰোৱা নাই তোমাৰ কথাত মই ভয় খোৱা নাই তেনেকৈ মিন কৰি কৈছে এই মহিলাগৰাকী Horace suggested it would be nice if you would forget you ever saw me মোক যে আপুনি লগ পাইছিলে মোক যে দেখিছিলে বা লগ পাইছিলে এই কথাখিনি যদি আপুনি পাহৰি যায় তেতিয়া আমাৰ কাৰণে বেছি ভাল হ'ব বুলি কৈছে let me go তাৰপিছত হৰেছে কৈছে মোক যাবলৈ দিয়া বুলি কৈছে then voice was suddenly sharp তাৰপিছত তাইৰ ভইচটো কি কৰিছিলে শাৰ্প হ'ল কিন হৈ গ'ল অ'কে why should I মই কিয় যাবলৈ দিম বুলি কোনে কৈছে মহিলাগৰাকী কৈছে you were going to rob me তুমি মোৰ পৰা চুৰ কৰিবলৈ আহিছিলা if I let you go you will only rob someone else যদি আজি মই তোমাক যাবলৈ দিওঁ তেতিয়া কি কৰিব আকৌ বেলেগ এটা ঘৰত তুমি চুৰ কৰিবা society must be protected from men like you আমি সমাজক তোমালোকৰ নিচিনা মানুহৰ পৰা ৰক্ষা কৰিব লাগিব বুলি কৈছে Horace smiled যেতিয়া এইটো কথা কৈছে যে তোমালোকৰ নিচিনা মানুহক আমি সমাজৰ পৰা ৰক্ষা কৰিব লাগে বুলি যেতিয়া কৈছিলে তেতিয়া Horace কি কৰিছে স্মাইল কৰিছে হি হাঁহি দিছে I am not a man who threatens society okay কৈছে মই এনেকুৱা মানুহ নহয় যিয়ে societyৰ ক্ষতি কৰে বা society বেয়া কৰে societyৰ বেয়া কাৰণে কাম কৰে I steal only from those who have a lot of money কৈছে মই এনেকুৱা ঘৰৰ পৰাহে চুৰ কৰোঁ যাৰ ঘৰত বহুত পইচা আছে বহুত ধনী মানুহৰ পৰাহে মই চুৰ কৰোঁ বুলি কৈছে I steal for a very good reason আৰু মই চুৰ কৰোঁ বহুত ভাল এটা উদ্দেশ্যৰ কাৰণেহে মই চুৰ কৰোঁ বুলি কোনে কৈছে হৰেছে কৈছে কাক কৈছে এই ধুনীয়া মহিলাগৰাকীক কৈ আছে and I had the thought of prison তাৰপিছত কৈছে যে মই এই প্ৰিজনৰ থটটো
মই হেট কৰোঁ মই বেয়া পাওঁ বুলি কৈছে ঠিক আছে she laughed and he begged thinking that he had persuaded her okay তাই কি কৰিছিলে তাই হাঁহিছে তাৰ পাছত he বেগ কৰিছে তাইৰ ওচৰত বেগ কৰি আছে কি যে তাইক হৰেছে ডেসপাৰেট কৰিছে তাইক দুখ দিছে বুলি হি কি কৰিছে হি বেগ কৰি আছে ঠিক আছে look I have no right to ask you for anything but I am desperate তাৰ পাছত এই হৰেছে কৈছে কি মোৰ একো ৰাইট নাই তোমাৰ পৰা মই একো বিচাৰিবলৈ মোৰ একো ৰাইট নাই কিন্তু মই দুখ পাইছো তেনেকৈ কৈছে let me go and I promise never to this kind of thing again কৈছে কি মোক যাবলৈ দিয়া আৰু মই কেতিয়াও এনেকুৱা কাম মই কেতিয়াও নকৰো I really mean it মই সঁচাকৈ কৈছো তেনেকৈ কৈছে ঠিক আছে কোনে কৈছে হৰেছে কৈছে কাক কৈছে মানুহগৰাকী কৈছে she was silent তাৰ পিছত কি কৈছে তাই মনে মনে আছে ওকে watching him closely মনে মনে কেৱল হৰেছক চাই আছে ঠিক আছে Then she said, you are really afraid of going to prison, aren't you? ঠিক আছে তাই মনে মনে হৰেছক চাই কৈছে তুমি সঁচাকৈ প্ৰিজনলৈ যাবলৈ তুমি জেললৈ যাবলৈ তুমি সঁচাকৈ ভয় কৰা নহয়নে তেনেকৈ সুধিছে ঠিক আছে she came over to him shaking her head I have always liked the wrong kind of people ঠিক আছে তাই হৰেছৰ ওচৰলৈ আহি কি কৈছে তাৰ হেডটো শেক কৰিছে তাৰ হেডটো শেক কৰি কিনি যেটো মোৰটো লৰাই দি কৈছে যে মই সদায় বেয়া মানুহক কি কৈছে ভাল পাওঁ বুলি এই মহিলা গৰাকী কৈছে ঠিক আছে she picked up a silver box from the table and took a cigarette from it okay তাৰ পিছত তাই কি কৰিছে টেবুলৰ পৰা এটা সিলভাৰ বক্স এটা উঠাই লৈ তাৰ পৰা সিগাৰেটটো উলিয়াইছে ঠিক আছে হৰেছ eager to please her for seeing that she might help him took off his gloves and gave her his cigarette lighter okay হৰেছে কি কৈছে তাইক কি কৰিছে তাইক প্লিজ কৰাইছে কি কৰিলে তাই ভাল পাব কি কৰিলে যে তাই এই হৰেছক যাবলৈ দিব এই কাৰণে তাকে মানে ভাবি তোত পোৱা নাই কি কৰি নিদিম তেনেকুৱা লাগিছে তাৰ পিছত যেতিয়া তাই সিগাৰেটটো যেতিয়া এই সিলভাৰ বক্সৰ পৰা উলিয়াই ল'লে তেতিয়া কি কৰিছে নিজৰ হেণ্ড গ্লভছ যিটো হেণ্ড গ্লভছ পিন্ধি আছিলে এই হেণ্ড গ্লভছটো খুলি কি কৰিলে নিজৰ লাইটাৰটো এই মানুহগৰাকীক অফাৰ কৰিছে দি দিছে ঠিক আছে you will let me go আকৌ সুধিছে লাজ নাইকিয়াকৈ তুমি মোক যাবলৈ দিবানে তেনেকৈ সুধি আছে he held the lighter towards her okay তাৰ পাছত সুধিছে লাইটাৰটো এনেকৈ তাইক দি আগবঢ়াই দি কৈছে কি তুমি মোক যাবলৈ দিবানে তেনেকৈ সুধিছে yes but only if you will do something for me হয় তোমাক মই যাবলৈ দিম কিন্তু তুমি মোৰ কাৰণে কিবা এটা কৰি দিব লাগিব এই কামখিনি কৰি দিলেহে মই তোমাক যাবলৈ দিম তেনেকৈ এই মানুহজনী কৈছে yes কিন্তু তুমি মোৰ কাৰণে কিবা এটা কৰি দিব লাগিব তেনেকৈ কৈছে anything you say হৰেছে কি কৈছে হি কৈছে তুমি যি কোৱা মই তাকে কৰি দিম তেনেকৈ কৈছে হৰেছে ঠিক আছে before we leave for London I promised my husband to take my jewels to our bank okay আমি লণ্ডনলৈ যোৱাৰ আগতে মোৰ হাজবেণ্ডক মোৰ মানুহজনক মই প্ৰমিস কৰিছোঁ যে আমাৰ যিখিনি জুৱেলছ আছে ৰাইট যিখিনি আমাৰ জুৱেলছ আছে এইখিনি মই বেংকত থম বুলি ঠিক আছে বাট আই লেভ দেম হিয়াৰ ইন দ্য সেফ কিন্তু মই এইখিনি জুৱেলছখিনি কি কৰিলোঁ মই আমাৰ অলংকাৰখিনি আমাৰ ঘৰৰ সেফত কি কৰিলোঁ বুলি কৈছে থৈ গ'লোঁ বুলি কৈছে আই ৱান্ট টু ৱেৰ দেম to a party tonight so I came down to get them but okay মানুহগৰাকী কৈছে কি আজি মই আমাৰ জুৱেলছ কিনি এটা পাৰ্টিত আজি ৰাতি আমাৰ পাৰ্টিত মই পিন্ধি যাবলৈ বিচাৰিছিলোঁ আৰু এই কাৰণে মই ইয়ালৈ আহিছিলোঁ কিন্তু বুলি কৈছে কিন্তু মানে এই গোটেই ঘটনাটো গোটেই ইনসিডেন্টখিনি হৈ আছে আৰু তাকে মিন কৰি কৈছে যে মই তেনেকৈ আজি এটা পাৰ্টিত পিন্ধি আহিবৰ কাৰণে মই আহিছিলোঁ অলংকাৰখিনি ল'বলৈ বা জুৱেলছখিনি ল'বলৈ কিন্তু ইয়াতে এইখিনি
হৈ আছে ঠিক আছে Horace smiled you have forgotten the numbers to open the safe haven't you তাৰ পাছত যেতিয়া তাই তেনেকৈ কৈছে তেতিয়া সি নিজে নিজে কৈ আছে মানে তাৰ তত নাই আৰু কি কৰিলে যে মানুহজনী ভাল পাব কি কৰিলে যে যাবলৈ দিব অকল এইটোৰ চিন্তাতে সি হৰেছ আছে তাৰ সি একো লজিক লগোৱা নাই এই মানুহগৰাকী সঁচা মালিক হয়নে নহয় তাকো সি চিন্তা কৰিবলৈ তাৰ সাধ্য নাই মুঠতে তাৰ কি হৈছে তাৰ যাব লাগে কিবাকে মানে এই ঘটনাটোৰ পৰা এই ইনসিডেন্টৰ পৰা সি হাৰি যাব লাগে তাকে চিন্তা কৰি সি নিজৰ মগজুৰে একো ভাবা নাই এই মানুহগৰাকী কি কৈ আছে যি দেখি আছে তাকে সঁচা বুলি ভাবি আছে আসলতে আমি তেনেকৈ ভাবিব নালাগে আমি যে আমাৰ চকু যিখিনি দেখি আছো তাকে আমি কি কৰোঁ সঁচা বুলি ভাবোঁ ঠিক আছে কিন্তু আমি যেটো দেখো তাৰ আৰতো আৰু বেলেগ ৰিজন থাকে এই কাৰণে আমি যাক দেখো যি দেখো তাকে সঁচা বুলি ভাবিব নালাগে ঠিক আছে এই হৰেছৰ ক্ষেত্ৰত এনেকুৱাই হৈছে এই যে মানুহজনী কৈ আছে মানুহজনী গোটেই ব্যৱহাৰবিলাক চাই কি কৰিছে এই মানুহগৰাকী যে ঘৰটোৰ আসল মালিকজনী তেনেকৈ ভাবি আছে ঠিক আছে তাৰ পাছতে কি ক'লে ক'ত থাকি গ'লো ওকে এই হৰেছে স্মাইল কৰি কৈছে যে আপুনি আপোনাৰ সেফটোৰ যেটো নাম্বাৰ এই নাম্বাৰটো পাহৰি গলা ন তেনেকৈ সুধিছে সি নিজে নিজে সুধি আছে এই মানুহজনী ক'বলৈ চান্সে ক'বলৈ দিয়াই নাই সি নিজে কৈ আছে ঠিক আছে নহয়নে তেনেকৈ কৈছে Yes, replied the young lady. He হয় বুলি কৈছে পাহৰিলে বুলি কৈছে তাইৰ কাৰণটো ভালেই হৈছে ন একো ক'বই পোৱা নাই হিটো নিজে নিজে কৈ আছে তো এখানে তাই ফটি কৈছে yes তেনেকৈ ৰিপ্লাই দিছে just leave it to me and you will have them within an hour okay তাৰপিছত কৈছে যে মোক কৰিবলৈ দিয়া আৰু আপুনি আপোনাৰ জুৱেলছ কিনি এটা ঘণ্টাৰ ভিতৰতে পাই যাব বুলি কৈছে ঠিক আছে but I will have to break your safe কিন্তু মই আপোনাৰ সেফ কিনি কি কৰিব লাগিব আপোনাৰ সেফ কিনি মই ভাগি দিব লাগিব বুলি কৈছে Don't worry about that my husband won't be here for a month ঠিক আছে তুমি চিন্তা নকৰিবা তাৰ কাৰণে তুমি চিন্তা নকৰিবা মোৰ মানুহজন মোৰ হাজবেণ্ডে এমাহৰ কাৰণে ইয়ালৈ নাহে I will have the safe mended by that time okay মই তেতিয়ালৈকে মই সেফটো ঠিক কৰাই দিম বুলি এই মানুহগৰাকীয়ে ক'লে ঠিক আছে within an hour Horace had opened the safe given her the jewels and gone happily away ঠিক আছে এঘণ্টাৰ ভিতৰতে হি সেফটো ভাঙিলে তাৰ পৰা বস্তুখিনি উলিয়াই জুৱেলছখিনি উলিয়াই মানুহগৰাকীক দিলে তাৰ পাছতে হৰেছে হ্যাপিলি হি সুখী মনেৰে আনন্দ মনেৰে কি কৰিলে হি গ'লগৈ for 2 days he gave his promise to the kind young lady okay দুদিনৰ কাৰণে তাৰ প্ৰমিসটো ৰাখিলে প্ৰমিস মানে কিহৰ প্ৰমিস আছিল মই যে কেতিয়াও চুৰ নকৰো আৰু এনেকুৱা কাম মই হৎসাকে নকৰো বুলি যে কৈছিল এই কথাখিনি প্ৰমিসটো কাক কৰিছিল এই মানুহজনী কৰিছিল ঠিক আছে মানুহজনী কৰিছিল কাইন লেডি বুলি ইয়াতে এই কাৰণে কৈছে কাৰণ তাৰ কাৰণেটো কাইনে হয় তাৰ কাৰণেটো তাই ভদ্ৰ মহিলাই হয় কিন্তু আসলতে এই মানুহগৰাকীও এজনী চুৰ আছিল এই কথাখিনি হৰেছে জানিব নোৱাৰিলে তাৰ আগত হি এই মানুহগৰাকী ইমানে অভিনয় কৰিলে হি হসাই এই মানুহগৰাকী ভদ্ৰ এই মানুহগৰাকী ভাল মহিলা তেনেকৈ ভাবি ললে আৰু তাই ঘৰটোৰ আসল মালিক বুলি ভাবি ললে ঠিক আছে তাৰপিছত তাৰ প্ৰমিসটো দুদিনৰ কাৰণেহে ৰাখিলে on the morning of the third day however he thought of the books he wanted and he knew he would have to look for another safe okay তাৰপিছত তৃতীয় দিনা কি কৰিলে এটা মৰ্নিংত হি ভাবিলে যিখিনি কিতাপ হি পঢ়িবলৈ ইচ্ছা কৰি আছিল এই কিতাপৰ কথা ভাবিলে তাৰপিছতে কি কৰিলে পাছতে ইয়াকো ভাবিলে যে এই কিতাপটো লবৰ কাৰণে মই বেলেগ এটা ঘৰত চুৰ কৰিব লাগিব বুলি হি ভাবিলে but he never got the chance to begin his plan okay কিন্তু হি ভাবিছিলেহে কিন্তু এই কামটো হি কৰিবলৈ হি সুযোগ নাপালে by noon a policeman had arrested him for the jewels robbery at Shotover Grange ঠিক আছে হি আবেলিলৈকে কি হল তাক পুলিচে ধৰিলে কিয় ধৰিলে এই জুৱেলছ চুৰ কৰানে এই Shotover Grangeত কি কৰিলে চুৰ কৰাৰ কাৰণে তাক পুলিচে ধৰি ললে His fingerprints, for he had opened the safe without gloves, were all over the room, and no one believed him when he said that the wife of the owner of the house had asked him
to open the safe for her. ঠিক আছে কি কৈছে কাৰণ কিয় তাক ধৰিবলৈ আহিলে হিটো যেতিয়া নেকি মানুহজনীক লাইটাৰটো দিছিলে যেতিয়া এই মানুহগৰাকী সিগাৰেট খাব লৈছিলে তেতিয়া হি নিজৰ গ্লভটো খুলি লৈছিলে গ্লভটো খোলাৰ লগে লগে কি কৰিলে হি গ্লভটো আকৌ হি নিপিন্ধিলেগে ঠিক আছে তেনেকৈ থাকিলে তেনেকৈ লাইটাৰ দিলে আৰু সেফটো তেনেকৈ ভাগি দিলে আৰু অলংকাৰখিনিও তেনেকৈ দি দিলে এই কাৰণে গোটেই ৰুমটোত হৰেছৰ ফিংগাৰপ্ৰিণ্ট থাকি গ'ল তাৰ পাছতে যেতিয়া হি কৈছে যে মই সেফটো ভাগিছিলোঁ কেৱল ঘৰটোৰ মালিকে কোৱাৰ কাৰণেহে মই ভাগিছিলোঁ বুলি যেতিয়া কৈছিলে তেতিয়া কোনেও বিশ্বাস কৰা নাই কাৰণ তাৰ আসল মালিকজনী কোন আছিলে আসল মালিকজনী কি আছিলে গ্ৰে হেয়াৰ মানে চুলি পকা মানুহ এগৰাকী আছিলে আৰু সব ডাঙৰ আছিলে মুখ চুকা এগৰাকী আছিলে আৰু হি কমসে কম 60 ইয়াৰ্ছ আছিলে 60 ইয়াৰ্ছৰ চুলি তুলি পকা মহিলা আছিলে এই ঘৰটোৰ আসল মালিকটো ঠিক আছে তাৰ পাছতে কৈছে এই মালিকজনী কৈছে যে তুমি যিখিনি কৈ আছা এইখিনি মিছা কাৰণ মই ঘৰৰ আসল মালিক মই তোমাক কোৱা নাই আৰুনো কৰ আসল মালিক ওলালে তেনেকৈ কৈছে যে তুমি ননসেন্স কথা কৈছা তুমি নিজে বনাই কৈ আছা বুলি হৰেছক ক'লে আৰু কোনেও তাৰ কথা বিশ্বাস নকৰিলে ই সঁচা কথাটোৱে কৈছিলে যে মই এই মানুহগৰাকী ঘৰৰ মালিকজনী কোৱাৰ কাৰণে মই ভাগিছিলোঁ বুলি কৈছে তাৰ কাৰণে ই সঁচাই কিন্তু কোনেও বিশ্বাস কৰা নাই কাৰণ এই ঘৰটোৰ মালিক এই ধুনীয়া ইয়ং লেডিজন নাছিলে কোন আছিলে 60 ইয়াৰ্ছৰ অল্ড লেডি আছিলে চুলি পকা এগৰাকী মহিলা আছিলে এই কাৰণ তাৰ কথাখিনি কোনেও বিশ্বাস নকৰিলে Horace is now the assistant librarian in the prison তাৰপিছত কি কৰিলে এতিয়া হি জেলত গৈ তাতে লাইব্ৰেৰীত কাম কৰি আছিলে এছিষ্টেণ্ট librarian হিচাপে he often thinks of the charming clever young lady who was in the same profession as he was okay Horace কি কৰে হি কেতিয়াবা এই ধুনীয়া মানুহজনীৰ কথা মনত পৰে ইমান ধুনীয়া আছিলে আৰু ইমান টেঙৰ আছিলে চতুৰালি কৰি তাক পচাই দিলে এইখিনি কথা কেতিয়াবা তাৰ মাইণ্ডত আহে ঠিক আছে তাৰপিছত who trick him okay এই মানুহগৰাকীয়ে হৰেছক কি কৰিলে ব্যৱহাৰ কৰিলে হি মানুহগৰাকী একো কৰা নাই একো নকৰাকৈ হৰেছৰ থ্ৰুদি হি চুৰ কৰি বস্তুখিনি লৈ গ'ল হৰেছে যিখিনি প্লেন কৰিছিলে এইখিনি কি হ'ল এই মানুহগৰাকীৰ ওচৰত হাৰি গ'ল ঠিক আছে He gets very angry when anyone talks about honors among thieves okay যেতিয়া নেকি চুৰৰ মাজতো হাতটা আছে চুৰক বুজি পায় বুলি যেতিয়া নেকি কোনবাই কয় তেতিয়া তাৰ কি হয় খং উঠে কাৰণ চুৰ এগৰাকীয়ে যে হৰেছক ঠগিছিলে ফসাইছিলে এইটো কথা তেতিয়া কি হ'ল তাৰ দিমাগলৈ আহি যায় তাৰ মাইণ্ডলৈ আহি যায় ঠিক আছে ইমানতে আজি আমাৰ চেপ্টাৰটো আই হোপ তোমালোকে বুজি পাইছা আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ যে এই লেসনটো তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে এই চুৰৰ কাহিনীটো আমাক কিয় দিছে ঠিক আছে আমাক ইয়াত চুৰৰ বিদ্যা শিকোৱা নাই কিন্তু এই চুৰ কৰাৰ পৰা আমাৰ মৰেল আছে আমাৰ ইয়াৰ পৰা আমি কিছুমান কথা শিকিব পাৰোঁ যে আমি কেতিয়াও ড্ৰেছক চাই আমি জাজ কৰিব নালাগে এই মানুহগৰাকী কি আছিলে ৱেল ড্ৰেছ কৰিছিলে ধুনীয়া আছিলে এই কাৰণে ভাবিলে যে ধনী ঘৰৰ মানুহ তেনেকুৱাই হ'ব ধনী ঘৰৰ মানুহটো ভাল ড্ৰেছ পৰিধান কৰিব বুলি ভাবি হি কি কৰিলে হি ভুল গ'ল হি পাহৰি গ'ল তাৰ পাছতে তাই যিখিনি কথা কৈছে যিখিনি অভিনয় কৈছে ই চকুৰ আগতে দেখিছে এই কাৰণে হি ভাবিলে যে তাই যিখিনি কৈ আছে এই মানুহগৰাকী যিখিনি কৈ আছে সঁচা বুলি ভাবিলে কিন্তু হি কেতিয়াও নিজৰ দিমাগ নলগালে লজিক নলগালে যে আমি দেখা বস্তুৰ ভিতৰতে তাৰ বিহাইনতো আমি যিখিনি দেখি আছো তাৰ আৰতো যে বেলেগ সত্য বেলেগ কথা লুকাই আছে এইখিনি কথা হি উপলব্ধি কৰিব নোৱাৰিলে এই কাৰণে আমি কি কৰিব লাগে আমি যিখিনি দেখি আছো চাই আছো তাকে আমি সঁচা বুলি ভাবিব নালাগে তাৰ ভিতৰতো যে কিবা ৰিজন আছে তাৰ বিহাইনো যে কিবা কাৰণ আছে এইখিনি আমি কি কৰিব লাগে আমি উপলব্ধি কৰিব লাগে আমি বিচাৰ কৰিব লাগে আৰু কেতিয়াও কোনবাই যদি ভাল ব্যৱহাৰ কৰে এই ভাল ব্যৱহাৰটো চাই আমি কেতিয়াও ক'ব নালাগে যে এই মানুহজন ভাল বা এই মানুহজনী বেয়া বুলি ঠিক আছে আৰু আমি কেতিয়াও কাকো অন্ধভাৱে ব্লাইণ্ডলি কাকো ট্ৰাষ্ট কৰিব নালাগে আৰু কোনবাই যদি আমাক ভাল ব্যৱহাৰ কৰে কেতিয়াও আমি ভাবিব নালাগে যে এই মানুহজন বা এই লগৰজনী মোক ভাল পায় কাৰণে তেনেকৈ কৰে বুলি কেতিয়াও আমি ভাবিব নালাগে ঠিক আছে আজি আমাৰ লেসনটোৰ মৰেলখিনি আমি জানিব লগা কথাখিনি এইখিনিয়ে ঠিক আছে অল দ্য বেষ্ট থেংক ইউ অল অফ ইউ